বোকাজানৰ খটখটি মাইনাপুৰীৰ এজন যুৱক সন্ধানহীন। খটখটি আৰক্ষী থানাৰ অন্তৰ্গত মাইনাপুৰীৰ বাবু স্বামী নামৰ যুৱকজন কৰ্মৰ সন্ধানত নাগালেণ্ডৰ চাকলাঙলৈ গৈ ঘূৰি অহাৰ পথত সন্ধানহীন হোৱাৰ ঘটনা জানিব পৰা গৈছে। আজি সৈতে 8 দিন হোৱাৰ পিছতো যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লগতে নাগালেণ্ড আৰক্ষী। আৰু এই সন্দৰ্ভত পৰিয়ালৰ লোকে খটখটি আৰক্ষী থানাত এখন লিখিত আবেদন প্ৰেৰণ কৰিছে। পত্নীগৰাকীয়ে কেমেৰাৰ সন্মুখত তেখেতৰ স্বামীক সুশৰীৰে বিচাৰি উলিওৱাত সহায় কৰিবলৈ অনুৰোধ জনাইছে। স্ক্ৰীণত দেখুওৱা যুৱকজনক কোনো লোকে দেখা যদি পায় তেন্তে অতি শীঘ্ৰে 8638115585 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। যোৱা দিনাখনে গম পাইছোঁ, পটককৈ ওলাইছে আৰু ওলাই পিনি কৈছে মই কাম যাম, তহঁতি পোৱালি দুটাৰ লগত ভালকৈ থাকিবি, মই 2 মাহৰ পিছত ঘূৰি আহিম কৈছে। তাৰপিছত তাই মানে 2 দিনৰ পিছত তাত বোলে কাম কৰি কিনে 2 দিন কাম কৰিলে। কৰাৰ পিছতে তেওঁ মানে ঘৰলৈ আহিছোঁ কৈ মোক ফোন কৰিছে, পইচা 1000 ফাৰ্ষ্ট পঠা ক'লে। তাৰপিছত 1000 নহ'ব মাজনী 1500 টকা পঠাই দে ক'লে। 1500 টকা পঠাই দিলোঁ। তাৰপৰা সিহঁতি কৈছে আমি আধা ৰাস্তালৈকে তাক আগুৱাই দিম। আগুৱাই দিওঁতে মানে সিহঁতক ক'লোঁ আধা ৰাস্তাত আগুৱাই দিয়াটো যদি অলপমান সি মানে কিবাকিবি ভুলো বকিছে কৈছে দেই, ভুল বকিছে ক'লে একজন মানে কোনোবাই থৈ গ'লে ভাল আছিলে নেকি ক'লোঁ। সিহঁতি মানে বোলে মানুহটো ঠিকে আছে যাব পাৰিবকৈ মানে সিহঁতিও এৰি দিলে তাক। এৰি দিয়াৰ পিছতে তেওঁ ফোন চুইচ অফ হৈ থাকিলে। ফোন চুইচ অফ হৈ গ'ল আৰু ফোন চুইচ অফ হৈ যোৱাৰ পিছত এতিয়া 2 দিনৰ পিছত পাবহি কওঁতে আজি 1 সপ্তাহ হৈ গ'ল। 5 দিনাখন তাৰ বেগ আৰু চেণ্ডেলো পাইছে বোলে সিহঁতি, মানুহটো খালি পোৱা নাই। মানুহটো পোৱা নাই, বেগ আৰু চেণ্ডেলহে পাইছে। কোন জেগাত পাইছে সেইটো তাতে মানে আধা ৰাস্তাত জংঘলতে পাইছে বোলে। ঘৰৰ পৰা আহি থাকোঁতে ঘৰলৈ আহি থাকোঁতে। কি আছিলে আপোনাৰ স্বামীৰ নামটো? বাবু স্বামী। বাবু স্বামী। কি আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি কি ক'ব বিচাৰে? এতিয়া মোক মানুহটো লাগে, বিচাৰি দিব লাগে। 2টা ল'ৰা ছোৱালী ইমান সৰু সৰু আছে, মই কেনেকৈ খুৱাম সিহঁতক, কেনেকৈ ডাঙৰ কৰিম, চিন্তাত মোৰ ভাত পানী নাই, ৰাতি দিন টোপনি খতি। দেখিছে আপোনালোকে এই ঘৰ দুৱাৰ অৱস্থা, লোকৰ মাটিত বহি আছোঁ, নিজৰ ঘৰো নাই। নাই কাজিয়া পচলটো কাৰো লগতো হোৱা নাই, লগতে মিলি জুলিয়ে গৈছিলে, আগৰ পৰা মিলিয়ে থাকে মানে একেলগতে থাকিলে মানে একেলগতে মিলিয়ে থাকে। তাত যদি কিবা এটা হৈছে মই এইটো নাজানো আৰু সিহঁতি ভালকৈ কথা চথা পতাই দিছিলে অহা টাইমত, হ'লেও মানে নেৰিবি বুলি কৈছিলোঁ। নেৰিবি কোৱাত মানে সিহঁতি এৰি পেলাই যাব পাৰিব কৈ পিনি পঠালে আৰু। পিছতে মই দুপৰীয়ামান 12টামান বজাত ফোন কৰিছোঁ, সিহঁতি কৈছে তেওঁক এৰি দিলোঁ আমি, তাই গৈ আছে কৈছে। তাৰপিছত আৰু চিন্তা এৰি দিলোঁ আৰু আহিবকৈ ভাবিছোঁ। 5 দিনাখন ৰাতি 8 বাজিমানত ফোন কৰি কৈছে তাৰ বেগ আৰু চেণ্ডেল আমি পাইছোঁ বোলে। কোনোবা তাত মানে বস্তি মানুহে খবৰ দিছে বোলে, এইটো কালি যোৱা মানুহটোৰ চেণ্ডেল আৰু বেগ পৰি আছে, ইয়াতে লৈ যাগৈ।